ভাষাবিদ শিক্ষাবিদ শিক্ষা প্ৰশাসনৰ লগত জড়িত বৰেণ্য ব্যক্তি বাবুৰাম টাইট তেখেতৰ গোগামুখতে সমাধিস্থ কৰা হৈছিল আৰু তেখেতৰ সমাধিৰ কাষতে আমি তেখেতৰ স্মৃতিত এটা পুথিভঁৰাল আৰু এটা যাদুঘৰ তেখেতৰ ব্যক্তিগত কিতাপখিনি ইয়াত আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে। তাৰোপৰি ইয়াত এটা পুথিভঁৰাল যিটো পুথিভঁৰালত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ভাষাৰ ৰখা হৈছে। লিংগুইষ্টিক্স বুলি আমি তাক কওঁ যে ভাষা অধ্যয়নৰ গ্ৰন্থসমূহৰ ৰখা হৈছে। তাৰোপৰি জনগোষ্ঠীয় কৃষ্টি সংস্কৃতিৰ যিসকলে গৱেষণা কৰিব বিচাৰে তেওঁলোকৰ সহায়ক হোৱাকৈ সেই কিতাপসমূহ সংগ্ৰহ কৰি ৰখা হৈছে। ইয়াতে এটা শিশু পুথিভঁৰালৰ এটা অংশ থাকিব। পুথিভঁৰালটো আজি আমি মুকলি কৰিছোঁ। তাৰোপৰি ইয়াত এটা যাদুঘৰ তেখেতৰ ওপৰত তেখেতৰ যি জীৱনৰ যাত্ৰা সেইটো সকলোৰে কাৰণে অনুকৰণীয়। গুৱাহাটীৰ এখন ভিতৰুৱা গাঁৱৰ পৰা গৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় কলিকতা দিল্লী গৈ লণ্ডনৰ এখন বিশ্ববিদ্যালয়লৈকে তেখেতৰ যিটো যাত্ৰা এই যাত্ৰাৰ খুব অনুপ্ৰেৰণা। গতিকে আমি যাদুঘৰলৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক আনি তেখেতৰ এইটো প্ৰদৰ্শন কৰাই আমাৰ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলকো অনুপ্ৰাণিত কৰাৰ কাৰণে আমাৰ ইয়াত এটা প্ৰচেষ্টা। পুথিভঁৰালটো পৰিচালনা কৰাৰ কাৰণে মহাবিদ্যালয়ৰ লগতে গতিকে গোগামুখ মহাবিদ্যালয়ৰ তত্বাৱধানত এই পুথিভঁৰালটো থাকিব। দূৰণিবতীয়া কোনো গৱেষক ছাত্ৰ ছাত্ৰী আহি পিনে যদি গোগামুখতে থাকি অধ্যয়ন কৰিব বিচাৰে তেখেতসকলৰ কাৰণে ইয়াত এটা অতিথিশালা আছে। অতিথিশালাত থাকি তেওঁলোকে যিমান দিন তেওঁলোকৰ গৱেষণাৰ কাম কৰে ইয়াতে থাকি তেওঁলোকে পঢ়া-শুনা কৰিব। আজি কেৱল গোগামুখবাসীৰ কাৰণেই নহয় সমগ্ৰ অসমৰ কাৰণে এটা উল্লেখযোগ্য দিন। আৰু বাবুৰাম টাইটে কেৱল মিচিং সম্প্ৰদায়ৰে নহয় তেখেত এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এজন ভাষাবিদ আছিল। তেনে এজন ভাষাবিদৰ স্মৃতিত গঠিত বাবুৰাম টাইট স্মৃতি ন্যাস এই ন্যাসৰ উদ্যোগত আজি গোৱামুখত আৱতানী লতাত বাবুৰাম টাইট স্মৃতি সংগ্ৰহালয় আৰু পুথিভঁৰাল উন্মোচিত হৈছে। আৰু বিশেষভাৱে এইটো বাবুৰাম টাইট স্মৃতি ন্যাসৰ উদ্যোগত হৈছে। বিশেষভাৱে মই ন্যাসক ধন্যবাদ দিয়াৰ উপৰিও বিশেষভাৱে সভাপতি ডাক্তৰ ৰণোজ পেগু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত যিটো সংগ্ৰহালয় স্থাপন কৰা হৈছে এই সংগ্ৰহালয়ত বাবুৰাম টাইটৰ জীৱনৰ লগত সম্পৰ্ক সকলো সামগ্ৰী সংৰক্ষিত হৈছে।